হেল্ল' ফ্ৰেণ্ডছ, হেপী নিউ ইয়েৰ। আৰু নতুন বছৰ যিহেতু কাইলৈৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। আজি আমি 31 ডিচেম্বৰ লাষ্ট ডে, আজি 2021 আজি লাষ্ট ডে। গতিকে আমি ইতিমধ্যে মৰাণ মহিলা মহাবিদ্যালয়ত উপস্থিত আছোঁহি। আৰু এই কলেজত আমি সকলো ষ্টাফে লগ লাগি আমি আজি এটা প্ৰীতিভোজ আয়োজন কৰিছোঁ। প্ৰীতিভোজ কেনেকৈ কৰিছোঁ আমি আপোনালোকক দেখুৱাম। এতিয়া মোৰ ওচৰত আছে দেৱব্ৰত মহন্ত। দেৱব্ৰত মহন্ত আপোনালোকে নিশ্চয় চিনি পায়। এওঁ বিভিন্ন ধৰণৰ চিত্ৰশিল্পী ক্ষেত্ৰত কাম কৰি আছে। নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো তেওঁ কিছুমান এৱাৰ্ড পাইছে। গতিকে আপোনাক মই সুধিম, আজি এই নতুন বছৰ যিহেতু আজি পুৰণি বছৰ বিদায় দিব আৰু নতুন বছৰ আগমন হ'ব, গতিকে আপুনি এই সম্পৰ্কে আপুনি কি ক'ব? কেনেকুৱা ধৰণৰ আপোনাৰ চিন্তা চৰ্চা বা কি আশা আছে আপুনি অলপ কওক। নতুন আশা, নতুন উদ্দীপনা এইবিলাকৰ কথা এই ইনডাইৰেক্টলি হ'লেও ইংগিত এটা আহে। মানুহে নতুন দিনত নতুন কিবা হেঁপাহ কৰাই ধৰে, নতুন কিবা নতুন কিবা বহুত সপোনে মানুহক আৱৰি ধৰে। গতিকে প্ৰত্যেক মানুহে বিচাৰে যে নতুন বছৰত কিবা নতুন কাম সমাধা কৰিব বা নতুন সপোনবিলাক বাস্তৱত পূৰ্ণ হ'ব। গতিকে মই ভাবোঁ যে সকলোৰে সকলো আশা পূৰ্ণ হওক, আৰু যেতিয়া মোৰ আশা পূৰ্ণ হ'ব বুলি ভাবিছোঁ, আপোনালোকৰ আশা পূৰ্ণ হওক। গতিকে সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়েৰ। থেংক ইউ। মোৰ লগত আৰু এজন আছে, এয়া অৰুণ বৰুৱা। আজি বছৰৰ শেষ দিন, গতিকে নতুন বছৰ তোমাৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা, কি ক'বা তুমি? আমি আচলতে বিগত সময়ত বহুত তিক্ততাৰ মাজেৰে পাৰ কৰিছোঁ। বিগত আমি বছৰটো যদি চাওঁ, আমি আজিৰ দিনটোত যথেষ্ট চিন্তাৰে পাৰ কৰিব লগা হৈছিল। কৰোণা মহামাৰী যি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, তাৰ বাবে আমি বিগত বছৰত নতুন বছৰ উদযাপনৰ এই সমন্বয় মুহূৰ্তবিলাক আমি লাভ কৰা নাছিলোঁ। এই বছৰ সেই তিক্ততাপূৰ্ণ পৰিৱেশৰ পৰা আমি পুনৰ এক সমন্বিত, আমি সৌহাৰ্দ্যপূৰ্ণ আৰু এক মানুহ সন্মিলিত আমি পৰিৱেশ লাভ কৰিছোঁ। আৰু এই সন্মিলিত এনেকুৱা ধৰণৰ উৎসৱ অনুষ্ঠানবিলাকে মানুহৰ মনবিলাক বিশাল কৰে, মানুহৰ মনৰ কিছু এলান্ধু নাইকিয়া কৰে, আন্ধাৰ আঁতৰি পোহৰ মানুহৰ মনলৈ বিয়পি আহে। আৰু অনাগত দিনত যাতে কৰোণাৰ দৰে মহামাৰী পৰিস্থিতিৰ যি জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিল, এনে পৰিস্থিতিৰ তিক্ততা যাতে আমি আকৌ মুখামুখি হ'ব লগা নহয়। আমাৰ শিক্ষা, শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে যি প্ৰত্যাহ্বান আহিছিলে, সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি পুনৰ আমি নতুন পৰিৱেশত, নতুন চিন্তাৰে, নতুন ভাৱনাৰে আমি উজ্জীৱিত জীৱন আশা কৰিছোঁ। আশা কৰিম নতুন বছৰত সেই সকলোৰে মনৰ কামনাবোৰ পূৰণ হ'ব। এক ধুনীয়া সমাজ, ধুনীয়া সময় আমি সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ম। থেংক ইউ। আহক এইবাৰ আমি যাওঁ কিদৰে পিকনিকৰ আয়োজন চলিছে তাক চাবলৈ। এতিয়া আমি ইয়াৰ গাৰ্লছ হোষ্টেল, মৰাণ মহিলা মহাবিদ্যালয়ৰ গাৰ্লছ হোষ্টেলত আমি প্ৰৱেশ কৰিছোঁ, কাৰণ ইয়াতে সকলো ৰন্ধা বঢ়াৰ কাম চলি আছে।
কৈ মইনা উঠৰ হাঁহিয়ে ৰাতি ৰাতি আমনি ৰাতি ৰাতি আমনি কৰে আপোনাৰ কেনেকুৱা আপুনি কওকচোন বাইদেউ মানে বহুত ভাল লাগিছে ভাল লাগিছে মানে একেবাৰে আৰু খানাটো কেনেকুৱা পাইছে খানা মানে টেষ্টি হাঁহৰ মাংস আছে হাঁহৰ মানে ড্ৰাই ফ্ৰাই আছে আৰু পোলাও আছে তাৰপিছতে মিক্স ভেজিটেবল আছে অঁ ভাল হৈছে আয়োজন ভাল ঠিক আয়োজন ভাল আপোনাৰ কেনেকুৱা আইটেম হৈছে মানে সকলোৱে আমি মিলিজুলি বনাইছোঁ ৰান্ধিছোঁ হয় হয় তাৰপিছত আৰু আপোনাৰ আমি হাঁহ ছটা আনিলোঁ ছটা হয় ছটা হাঁহ তাৰপিছত আকৌ আপোনাৰ লাবৰা ভাজি হেৰিয়ে প্ৰিয়াই বনালে পোলাও বনালে দলি গগৈ তাৰপিছত আৰু দালি তেনেকৈ সুবৰ্ণ কাকতি আৰু দলি গগৈ লগ বনালে আৰু আমি সকলো বেঙেনা পিটিকা সোণালীয়ে বনাইছে তাৰপিছত আৰু কি থাকিলকৈ চালাড ভিতালীয়ে বনালে চালাড অঁ তাৰপিছত আৰু কি মিঠাই আছে অঁ মিঠাই আছে অঁ মজা অজদাই মানে আমাক অঁ খুৱাইছে অঁ আৰু কিবা কোৱা নি পিংকি নাই বিৰাট ভাল লাগিছে আৰু দেই ৰীমা হেপী নিউ ইয়াৰ নতুন বছৰৰ অনুভৱ কেনেকুৱা নতুন বছৰ মই ভাবোঁ যে ভালদৰে যাব আৰু যিহেতু 21 চনটো ক'ভিডৰ কাৰণে আমি বহুত বেয়াকৈ মানে কটাব লগা হ'ল চবৰে ভাল হ'ল বুলি ভাবিছোঁ আৰু সেইকাৰণে আমি চবেই একেলগ হৈ আমি ভালদৰে বছৰটো বিদায় অ'কে থেংক ইউ আজি এই গোটেই পিকনিকটো আয়োজক এই দুগৰাকী এয়া হ'ল সুবৰ্ণ কাকতি এয়া হ'ল মীনাক্ষী বৰকাকতি আপোনালোকৰ আজি যে ভোজটো খাই খুব ভাল লাগিলে গতিকে আপোনালোকৰ অনুভৱ কেনেকুৱা আজি নতুন বছৰৰ ভাল লাগিছে আমি সকলোৱে যে এদিন এনেকৈ প্ৰীতি ভোজ এটা খাইছোঁ যথেষ্ট সুখী বছৰৰ শেষৰ দিন যে ইমান মানে উলাহেৰে আমি পাৰ কৰিছোঁ খুব ভাল লাগিছে নৱবৰ্ষ সকলোৰে কাৰণে সুন্দৰ হওক সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক ঠিক আছে আপুনি কি ক'ব খুব ভাল লাগিছে এনেকৈ আমি গোটেইখিনি লগে ভাগে লগ খাইছোঁ সেইটোৱে আনন্দ খোৱাটো হৈছে আৰু Para,